আহিব পৰা সভাপতিসকল কমিউনিটি ফেষ্টিভেল তথা সামূহিক উৎসৱ বিদ্যালয়খনে উদযাপিত কৰিছে অঞ্চলৰ এক ৰঙীন সজীৱ আৰু শিক্ষামূলক সামূহিক উৎসৱ। এই উৎসৱ উদযাপিত কৰিছে বৰপথাৰ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ২ নং বৰপথাৰ প্ৰাথমিক বিদ্যালয়ত। উৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থাপন কৰে বিহু নৃত্য, কোচ ৰাজবংশী জনগোষ্ঠীৰ নৃত্য, নেপালী জনগোষ্ঠীৰ নৃত্যসহ বিভিন্ন জাতি জনগোষ্ঠীৰ মনোমোহা নৃত্য প্ৰদৰ্শন। নৃত্যৰ উপৰিও অসমীয়া গান, নাম পৰিৱেশন, বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল ধেমালি আৰু শিক্ষামূলক অনুষ্ঠানসমূহে উৎসৱটোক অধিক সমৃদ্ধ কৰি তোলে। সম্পূৰ্ণ অনুষ্ঠানটোৱে বিদ্যালয়ৰ পৰিসৰক এক সত্ৰিকাৰ সাংস্কৃতিক মিলন মেলৰ ৰূপত দান কৰে। ২ নং বৰপথাৰ প্ৰাথমিক বিদ্যালয়ত আজি বৰপথাৰ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত সামূহিক উৎসৱ আনন্দৰ পৰিৱেশত উদযাপন কৰা হয়। কাৰ্যসূচীটোৰ সূচনা জনপ্ৰিয় সংগীত শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণৰ মাজেৰে হয়। উৎসৱ উপলক্ষে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে বাবে অনুষ্ঠিত হয় মাটি পানী খেল, চকী খেল, আৰ্ট প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু সংগীত প্ৰদৰ্শন আদিৰ বহুতো আকৰ্ষণীয় কাৰ্যসূচী। মুকলি মঞ্চৰ দুৱাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰিলিভ ব্ৰহ্মই। পৰৱৰ্তীভাৱে এখন শৈক্ষিক সভা অনুষ্ঠিত হয়। সভাতে সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক চিকন ঠাকুৰীয়াই। সভাত উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই বড়োবাজাৰ ব্লক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ কিশোৰ ডেকা, BRP কাৰ্তিক চন্দ্ৰ দাসে। সভাতে অংশগ্ৰহণ কৰে বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ভৱেন চন্দ্ৰ বৰ্মন, কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ৰায়, গোলাকনন্দ ক্লাষ্টাৰৰ CRCC বিনয় ভূষণ ভৌমিক, বিষ্ণুপুৰ ক্লাষ্টাৰৰ CRCC অচ্যুত দত্ত, বৰপথাৰ ক্লাষ্টাৰৰ CRCC ঘনশ্যাম মেধি, ২ নং বৰপথাৰ LP স্কুলৰ প্ৰধান শিক্ষক গোপাল চৰকাৰসহ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল। উৎসৱত ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় গণ্যমান্য লোকসকলৰ উপস্থিতিত এক সামাজিক সৌন্দৰ্যৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে শিক্ষা ক্ষেত্ৰত উৎসাহ যোগাই তুলিছে। আৰু শিক্ষা সম্পৰ্কত শীতৰ নম্বৰ শিক্ষা আমি দিয়াটো আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ সেই ল'ৰা ছোৱালী সকলো এটা মহাবিদ্যালয় পৰিয়াল আমি দেখিবলৈ পাওঁ। আমাৰ গাঁও অঞ্চলত খুব কমেই আছে। তেওঁলোকৰ ল'ৰা ছোৱালী কতখন আচৰণ থাকিব পাৰে। যিকি নহওক জ্ঞাপন কৰিছোঁ তেখেতৰ যিটো শ্ৰদ্ধাভাজন ৰাইজ নৃত্য পৰিৱেশন কৰিব। আচ্ছা ঠিক আছে। তথা BRP মাটি সমাজ যদি একত্ৰিত হয় তেতিয়াহে আমাৰ যে লক্ষ্য এই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। স্কুলৰ লক্ষ্য শিক্ষিত কৰা আৰু সমাজৰ লক্ষ্য এখন সুস্থ সমাজ গঢ়া আৰু সুস্থ সমাজ গঢ়িবলৈ হ'লে একমাত্ৰ অস্ত্ৰটোৱে হৈছে শিক্ষা। শিক্ষা অবিহনে এখন সুস্থ সাংগঠনিক সকলো দিশৰ পৰা এখন পৰিপক্ক সমাজ আমি গঢ়িব নোৱাৰোঁ। দেখি এটা কথা মনত পৰিছে, যেনেকৈ কোৱা হয় যে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া তেখেতৰ সৃষ্টিৰাজি আগবঢ়াইছিল সাংস্কৃতিক দিশত, সাহিত্যৰ দিশত, ধৰ্ম প্ৰচাৰৰ লগতে
তাৰ পিছতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত যেতিয়া মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ সংযোগ হৈছিল, ইয়াৰ ভিতৰত এটা নতুন মাত্ৰা প্ৰদান হৈছিল আমাৰ সাংস্কৃতিক ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত। ঠিক তেনেকৈ আজিও যেন এই যিটো মিলন আছিল শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ, সেইটোক কোৱা হয় যে মণিকাঞ্চন সংযোগ। আজিও যেন আমি সেই পৰিৱেশ এটাই ইয়াত দেখিবলৈ পাইছোঁ যে সমাজ আৰু স্কুলৰ মাজত যেতিয়া এনেকুৱা এটা সম্পৰ্কৰ সৃষ্টি হ'ব, সেইটো এটা মণিকাঞ্চন সংযোগ। অৰ্থাৎ এই স্কুল আৰু সমাজ দুয়োখন যেতিয়া একত্ৰিত হৈ আগবাঢ়িব, তেতিয়াহে আমি স্কুলৰ পৰা আশা কৰাখিনিও পাম, সমাজৰ পৰা আশা কৰাখিনিও পাম। আমি সমাজৰ পৰা বিভিন্ন ধৰণৰ কথা, কিছুমান বিষয় আমি কামনা কৰোঁ, যেনে আমাৰ ছাত্ৰ ছাত্ৰীসকল নিয়মীয়াকৈ স্কুলত আহিব লাগে, স্কুল আধাতে এৰি যাব নালাগে, সমাজৰ যিটো পৰিৱেশ, এই পৰিৱেশটো ভাল হ'ব লাগে, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে তেওঁলোকৰ ঘৰত শিক্ষাৰ এটা ভাল পৰিৱেশ পায়, তেওঁলোকৰ সমাজখনত এটা শিক্ষাৰ ভাল পৰিৱেশ পায়, ভাল বেয়া কথাখিনিত সমাজে যাতে থিয় হ'ব পাৰে, এইখিনি বেয়া এইখিনি ভাল ছাত্ৰ ছাত্ৰী যদি শিকাব পাৰে, ছাত্ৰ ছাত্ৰীয়ে সমাজৰ পৰা সেই কথাখিনি শিকিব, আৰু সেইখিনি শিকি যেতিয়া স্কুলত আহিব, স্কুলত তেতিয়া তেওঁলোকে এটা ভাল শিক্ষা লাভ কৰিহে ভৱিষ্যতৰ দিশত আগবাঢ়িব পাৰিব। আৰু তেওঁলোকে পাঠ্যপুথিত পোৱা বা স্কুলত লাভ কৰা শিক্ষাৰ লগত সমাজখন তেতিয়াহে প্ৰতিফলিত কৰিব পাৰিব যে সঁচাকৈ হয় এইখিনি বেয়া বা এইখিনি ভাল, এই চিন্তা চৰ্চাটো কৰিব পাৰিব।